ফাইনেলি বন্ধুসকল মই আহি পেলাই অসম ওলাই গ'লোহি যিহেতুকে এইফালে হ'ল অসম আৰু এইফালে হৈ গ'ল অৰুণাচল যিহেতুকে এইটোৱে হ'ল আমাৰ মাজৰ পথছোৱা মানে অৱস্থা চাওক ফাইনেলি চিংকু ঘৰৰ পৰা ওলাই দিলোঁ সেইজনী পিছফালে পাছি অবাক কৰি আছে নাই কি বুলি কৈছিলি আকৌ এই অৰুণাচল ইমান ডাঙৰ ঘৰবিলাক চাব নাহোঁ এইফালে মিছ পিয়া মানুহজন আৰু খুবেই ভাল লাগিলে যিহেতুকে বেটাও বনাই নাই মানে তুমি ভাঙিলে নাই হা এই মাতে নামাতে বেচেৰাটো ভাল লাগিলে এতিয়া গৈ পেলাই সকলোকে লগ পাম ঘৰৰ পৰা আৰু লগে লগে ডেৰগাঁও ব'লক তেতিয়াহ'লে আজি মাজুলী খেলি উঠোঁগৈ অৰুণাচলৰ মানে এতিয়া ৰাতিপুৱা ভিউটো চাওক আৰু যোৱা ৰাতি আছিলোঁ আমি এই ওপৰতে বহুতো ৰুমত আৰু এতিয়া লাহেকৈ ওলাই আহিলোঁ ইফালে মোৰ মটৰচাইকেল উলিয়াই আছে ইফালে চব আমাৰ মিছ পিয়া মানুহজন আৰু মিছ পিয়া আৰু এতিয়া আমি যামগৈ নাহৰলগুন হৈ আৰু এইটো চাইডে যাব হলংগী হৈ যিহেতুকে নাযাওঁগৈ এতিয়া আমি যামগৈ নাহৰলগুন হৈ কিমান ধুনীয়া এটা পৰিৱেশ চকোন এয়াই হ'ল আমি থকা ঘৰখন আৰু এইফালে মিছ পিয়া মানুহজন আৰু মিছ পিয়া বৰ্তমান যাবলৈ ওলালে ৰুমলৈ আৰু এইফালে যাব লাগিব যিহেতুকে তেখেতসকলৰ ঘৰলৈ তেতিয়াহ'লে এতিয়ালৈ বাই সৌজনী আমাৰ ভতিজাজনী চাওক বাই ঠিক আছে যাবা হা বাই আৰু এইফালে মোৰ মটৰচাইকেল উলিয়াই আছে তোৰ চক ভতিজা এফালে যদি ডিঙি মেলি চাইছে কোনোবা গৈছে কি নাই যোৱা নাখাং আৰু তহঁতৰ ঘৰত যা আৰু এতিয়া মই যাওঁ চিধা নাহৰলগুন হৈ পেলানি বানুদা হৈ মাজুলী হৈ গৈ পামগৈ ডেৰগাঁও ব'লক তেতিয়া ইমান ধুনীয়া এটা টাৰ্ণিং কি বঢ়িয়া এটা প্লেচ চাওক না সেউজীয়া আৰু এইফালে চাওক কি মজা ভিউ প্লেচটো চাওক কি বঢ়িয়া লাগিছে বুজিছেনে আৰু এতিয়া বৰ্তমান যাম আমি নাহৰলগুন অভিমুখে ব'লক কি বঢ়িয়া প্লেচ চাওক না এইফালে টাৰ্ণিংকেইটা মজা লাগে কিন্তু টাৰ্ণিং চাওক দবাই টাৰ্ণিং আৰু এইফালে আহিলে সদায় কিন্তু সাৱধান বাইদেউসকলে দোকান খুলিলে টাৰ্ণিং কিন্তু দবাই কিবা এটা ভাল লাগিছে মানে যিহেতু প্লেচটো আপোনালোকক দেখাম বুলি ভাবিছোঁ কষ্ট কৰি হ'লেও চাওক নাহৰলগুন আমি বৰ্তমান পাওঁ বাৰু চাই থাকক বাকীবিলাক সকলোখিনি দেখাই দিম এটা প্লেচ চাওক ফাইনেলি বন্ধুসকল আহি পিনি নাহৰলগুন পাই গ'লোহি এইটো হ'ল নাহৰলগুন ভিউ আৰু ইয়াতে এখন ব্ৰিজ বনাই আছে নাহৰক এইটো হ'ল নাহৰলগুন আৰু এতিয়া মই যাম বানুদা অভিমুখে এইফালে গৈ আছোঁ আৰু বাকীবিলাক দেখাই আছোঁ চাই থাকিব চাওক ফাইনেলি বন্ধুসকল আহি পেলাই পালোহি নিউজুলি পাৰ হৈ আহি পানি মানে যোৱাকালি মই যাওঁতে য'ত মানে কি ফটো মাৰিছিলোঁ দলংখনত নতুন দলং যিহেতুকে বনাই আছে এইফালে চাওক কিমান ধুনীয়া এটা ভিউ ৰাইজ ৰৈ পেলাই ফটো মাৰি আছে মানে আমাৰ বগীবিল আৰু ঢলা শদিয়াৰ ছেম ষ্টাইলো চাওক তাতে ফটো মাৰি থকা পূৰা ব্যস্ত হৈ আছে আৰু এইফালে চাওক কিমান ধুনীয়া এটা ভিউ নদীৰ কাষৰীয়া খুবেই ভাল লাগিলে যিহেতুকে এতিয়া মই গৈ আছোঁ বানুদা অভিমুখে আৰু চাই থাকক যদি ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক তেতিয়াহ'লে বানুদা মাজুলী যোৰহাট ডেৰগাঁও গৈ আছোঁ ছাইডৰ ভিউটো চাওকচোন কিমান বঢ়িয়া লাগিছে আগৰ ৰাস্তাটো সোঁফালেদি এনেকৈ আছিলে ওপৰে এতিয়া দলংখন বনাই দিয়াৰ পৰা খুবেই ভাল লাগিছে আৰু এই ভিউটো চাওক এইটো ভিউটো চাওক কি বঢ়িয়া লাগিছে কি সুন্দৰ এটা ভিউ সঁচাকৈ কিবা এটা ভাল লাগিলে মানে আৰু আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব যিহেতুকে ইয়াতে খেতি কৰিবৰ কাৰণে চাংবিলাক কেনেধৰণে পাতি লৈ চাওক অৰুণাচলৰ ৰাইজে আৰু এইফালে চাওক কিমান ধুনীয়া এটা প্লেচ চাওকচোন কি বঢ়িয়া লাগিছে দেখিবলৈ এয়াই হ'ল অৰুণাচল প্ৰদেশ ৰাইজসকলৰ ঘৰসমূহ আৰু যিহেতুকে এতিয়া বৰ্তমান আছোঁ মই দলঙৰ ওপৰতে আৰু ইয়াৰ পৰা মই গৈ আছোঁ আজি মাজুলী হৈ আপোনাৰ যোৰহাট হৈ ডেৰগাঁৱত গোলাঘাট আৰু সকলোকে লগ পোৱা আশাৰে এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ক'তনো সামৰিম যিহেতুকে মই অৰুণাচলৰ পৰা সম্পূৰ্ণ ওলাই লওঁ তাৰপিছতে আপোনালোকক সকলোখিনি দেখাম আৰু চাই থাকিব এয়াই আছিল অৰুণাচলৰ খুব সুন্দৰ এটা ভিউ ইমান সুন্দৰ এটা ভিউ
আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। নিউ দিল্লী মানে বানৰদৰাৰ পৰা নিউ দিল্লী নাহৰলগুন ইটানগৰ অভিমুখে আহিলে প্ৰথম দলংখন এখন। এইফালে চাওকচোন কিমান ধুনীয়া এটা ভিউ। আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ যিহেতুকে বানৰদৰা অভিমুখে, বানৰদৰা হৈ গৈ পামগৈ মই যিহেতুকে আমাৰ ঘৰ বিহপুৰীয়া। ভিউটো চাওক কি বঢ়িয়া লাগিছে চাবলৈ। এয়াই আছিল অৰুণাচলৰ কিছু ভিউ মই আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে খুবেই নাপাহৰিব। এয়া চাওক বুজিছেনে? তেতিয়াহ'লে ব'লক আগবাঢ়োঁ, গৈ থাকোঁ। আহিও ফাইনেলি আহি পেলানি দৰা গেট চাওক। এতিয়া বানৰদৰা গেট পাই গ'লোঁ আৰু বাকীবিলাক সকলোখিনি দেখাই থাকিব, চাই থাকিব। আৰু চাই ভাল পাই লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একদম বানৰদৰা গেট দেখাই আছোঁ। পাহাৰ এৰিয়া হেৰিটো আৰু মাছৰ অৰুণাচললৈ আহিলে পাছ লাগিব ন। যিহেতুকে ফাইনেলি আহি পেলাই বানৰদৰা পাই গ'লোঁ। এইফালে হ'ল নাৰায়ণপুৰৰ পৰা লখিমপুৰ ৰোড আৰু মোৰ পাছফালে থকা এইটো হ'ল অৰুণাচল ৰোড। আৰু এতিয়া বৰ্তমান আমি নাৰায়ণপুৰ ৰোড। ব'লক ফাইনেলি বন্ধুসকল মই আহি পেলাই অসম ওলাই গ'লোহি। যিহেতুকে এইফালে হ'ল অসম আৰু এইফালে হৈ গ'ল অৰুণাচল। যিহেতুকে এইটোৱে হ'ল আমাৰ মাজৰ পথছোৱা ৰাস্তা মানে অৱস্থা চাওক। যাত্ৰীসকলৰ যাবৰ কাৰণে বিৰাটেই অসুবিধা হয়। একদম চফিক গাড়ীবিলাক কেনেধৰণে চলিব লগা হয়। এয়াই হ'ল 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা, মানে বানৰদৰা। এইফালে হ'ল বানৰদৰা আৰু এইফালে নাৰায়ণপুৰ। যিহেতুকে গহপুৰৰ পৰা ধৰি আপোনাৰ লখিমপুৰলৈকে পথছোৱা দেখিলে খুবেই বেয়া লাগে। মানে কি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাওঁ যে যদি পাৰে আপোনালোকে এই ৰাস্তা মানে পথছোৱা বনাবলৈ প্ৰয়াস কৰক। চাওকচোন গাড়ীবিলাক কেনেধৰণে চলে চাওক। একদম সৰু তালৈকে মই জুম কৰি দিছোঁ চাওক গাড়ী কেনেধৰণে গৈ আছে। আৰু ইয়াতে বহু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল মানে আহ যাহ চলি থাকে। সেয়েহে আপোনাক অনুৰোধ জনাওঁ আমাৰ গহপুৰৰ পৰা বানৰদৰা লখিমপুৰ পথছোৱা মানে 15 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা আপোনালোকে নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰক। সৌখিনিখনে আপোনাৰ এটা নিউজত দেখা পাইছিলোঁ। যিহেতুকে আপুনি ফটো একপি দিলেই ৰাস্তাটো বনাই দিয়া প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি দেখা দিছোঁ চাওক এইটো ৰাস্তা এনেধৰণে হ'লে মানে কেনেকৈ চলিব চাওক। এইটো হ'ল বানৰদৰা পথ আৰু এইটো হ'ল ফটো আৰু এয়া ৰাস্তা। আপোনালোকক সকলোখিনি দেখাই থাকিম, চাই থাকিব আৰু সকলোৱে শ্বেয়াৰ কৰি কিনে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত পৰাকৈ এই পথছোৱা আগবঢ়াই দিব। এই এপাত চাওক মানে ৰাস্তাটো চাওক কেনেকৈ ভঙা চিঙা আৰু গাড়ীবিলাক কেনেধৰণে চলিছে চাওকচোন আপোনালোকে বুজিছেনে। এনেধৰণে গাড়ীবিলাক চলাবলৈ হয় আৰু খুবেই অসুবিধা হয়। সেয়েহে আপোনালোকক অনুৰোধ জনালোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া চাই লওক আপোনাৰ সন্মুখতে প্ৰমাণ দি দিয়া হৈছে। এয়াই হ'ল গহপুৰ লখিমপুৰ বানৰদৰা হৈ লখিমপুৰ যোৱা পথছোৱাৰ অৱস্থা। এয়া স্কুলীয়া যাত্ৰীসকল গৈ আছে, ছাত্ৰ ছাত্ৰীসকল কিমানেই অসুবিধা হয় সিহঁতৰ যোৱাত। এয়াই হ'ল আমাৰ ৰাস্তাৰ অৱস্থা চাওক কেনেকৈ প্ৰকাণ্ড গাঁত চাওক নাইবিলাক। কি যে হ'ব আৰু দেই সঁচাকৈ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আপুনি অকণমান চকু মেলি চাওক। এই হ'ল গহপুৰ বানৰদৰা পথেৰে মানে অসম অৰুণাচল সীমাৰ পথছোৱা, মানে যিহেতুকে এইটো লখিমপুৰ অভিমুখে যোৱা পথছোৱা। কি অৱস্থা হৈ আছে চাওক এবাৰ। এয়া এই ৰাস্তা এনেধৰণৰ ৰাস্তা হ'লে মানে এই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাত কিমানে অসুবিধা হ'ব পাৰে। এইটো চব এইডাল গাঁত, কমডাল গাঁত নে যদি গাড়ী এটা চকা পৰি গ'লে গুটি খাই যাব। আৰু এইফালে আমাৰ আউনীআটী সত্ৰলৈ যোৱা ৰাস্তা পথছোৱা মানে। কাৰণ মোৰ পাছফালৰ ৰাস্তাটো দেখিছে আপোনালোকে, যিহেতুকে নেশ্যনেল হাই ৰোডৰ পৰা মানে 15 নং ঘাইপথৰ পৰা যেতিয়া নেকি আপোনাৰ বাওঁ চাইডৰ নাৰায়ণপুৰ ছাইডৰ পৰা আহিলে সোঁ চাইডে সোমাব লাগিব আৰু বানৰদৰা ছাইডৰ পৰা আহিলে বাওঁ চাইডে সোমাব লাগিব। সোমাই আহি আপোনালোকে দেখা পাব এভাগ খুব সুন্দৰ নামঘৰ ধৰ্মঘৰ চব। এতিয়া লিখা আছে ৰাম কৃষ্ণ শিৱ সনাতন তুমিহে গোবিন্দ ভকতৰ মহাধন পথালি পাহাৰ বৰ নামঘৰ। কিমান ধুনীয়াকৈ লিখা আছে শব্দকেইটা, সঁচাকৈ কিবা এটা পঢ়ি ভাল লাগিলে। আৰু চাওকচোন কিমান ধুনীয়া এটা ভিউ। আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ বৰবালি বিহপুৰীয়া। ব'লক মানে অসমত কুঁৱলী কটাই নাই চব যেনেকৈ আহি পালোঁ। আমি এতিয়া বৰ্তমান গৈ আছোঁ বৰবালি অভিমুখে, বৰবালি বিহপুৰীয়া অভিমুখে। চব ইমান ধুনীয়া আছিলে, এইফালে গৰু বিলাক চলি আছে। সঁচাকৈ কিবা মুকলি পথাৰৰ মাজে মাজে
মন্দিৰলৈ সোমাই যোৱা পথছোৱাৰ মানে মাজ অংশটো যদি তেনেকৈ এনেধৰণে মটৰচাইকেলখন ৰাখি থয় কেনেকুৱা লাগে বাৰু দেখিবলৈ চাওকচোন সঁচাকৈ কিবা এটা বেয়া লাগে হয়নে নহয় জনাবচোন দেই ফাইনেলি আহি পাই গ'লোহি বিহপুৰীয়া হনুমান মন্দিৰ আৰু এতিয়া এইফালে যাম বিহপুৰীয়া